নমস্কাৰ মই সুম্পি ডেকা বৰ্তমান সময়ত চলি থকা ধৰ্মীয় অসহিষ্ণুতাৰ মাজতে এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পোৱা গৈছে অভয়পুৰী আমবাৰীত এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পোৱা গ'ল এগৰাকী হিন্দু যুৱকৰ শেষ সয়দত মুছলমান সমাজে সহায়ৰ হাত আগবঢ়ালে আৰু এই দৃশ্য এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আমি এই মুহূৰ্তত সবিশেষ তথ্য জনাই গৈছো যেটো বৰ্তমান যি ধৰ্মীয় অসহিষ্ণুতা চলি আছে তাৰ মাজতে এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পোৱা গ'ল অভয়াপুৰী আমবাৰী গাঁৱত মুছলমান সম্প্ৰদায়ৰ লোকে দেখুৱালে মানৱতা হিন্দু যুৱকৰ অন্তিম সময়ত মুছলমান লোকে আগবঢ়ালে সহায়ৰ হাত আমবাৰী গাঁৱৰ হিন্দু যুৱক প্ৰতীক ভৌমিকৰ আকস্মিক মৃত্যু হয় আৰু যুৱকজনৰ মৃত্যুৰ সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে আৰু যুৱকজনৰ অন্তিম সময়ত ওলাই আহিল মুছলমান সমাজৰ বাবে এয়া এক সঁচাকৈ ইতিবাচক বাৰ্তা যেটো অভয়াপুৰীৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে এগৰাকী হিন্দু যুৱকৰ অন্তিম সৎকাৰ কাৰ্য সমাপন কৰি প্ৰমাণ কৰিলে যে মানৱতাই আচলতে শ্ৰেষ্ঠ ধৰ্ম সাম্প্ৰতিক সময়ত ৰাজ্যৰ সৰ্বোচ্চ ধৰ্মীয় অসহিষ্ণুতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু তেনে সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীত হিন্দু লোকৰ মৃতদেহ মুছলমান লোকে কান্ধত কান্ধ মিলাই সৎকাৰ কাৰ্য সম্পন্ন কৰি প্ৰমাণ কৰি দেখুৱালে যে ধৰ্ম প্ৰধান নহয় মানৱতাহে শ্ৰেষ্ঠ আৰু উক্ত ঘটনাটো সংঘটিত হৈছে সৃজনগাম সমষ্টিৰ মুছলমান লোকৰ আধিপত্য থকা আমবাৰী পাৰেৰছ গাঁৱত আৰু যেহেতু আমবাৰী পাৰেৰছৰ গাঁৱৰ প্ৰতীক ভৌমিক নামৰ হিন্দু যুৱক এগৰাকীৰ মৃত্যু হৈছিল আৰু যুৱকগৰাকীৰ মৃত্যুত আজি উক্ত গাঁৱৰে মুছলমান লোকসকলে হিন্দু যুৱকজনৰ হিন্দু ৰীতি নীতি নিয়মেৰে ৰাজহুৱা শ্মশানত সৎকাৰ কৰা কাৰ্য এতিয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে যেটো আমি জনাই গৈছো অভয়াপুৰীৰ আমবাৰী গাঁৱত এক সম্প্ৰীতিৰ অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে মুছলমান সম্প্ৰদায়ৰ লোকে দেখুৱালে মানৱতা হিন্দু যুৱকৰ অন্তিম সময়ত মুছলমান লোকে আগবঢ়ালে সহায়ৰ হাত আৰু আমবাৰী গাঁৱৰ হিন্দু যুৱক প্ৰতীক ভৌমিকৰ আকস্মিক মৃত্যু হয় আৰু যুৱকজনৰ মৃত্যুৰ সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে আৰু যুৱকজনৰ অন্তিম সময়ত ওলাই আহিল মুছলমান সমাজ আৰু এয়া সঁচাকৈ বৰ্তমান সমাজৰ বাবে এক ইতিবাচক বাৰ্তা হিচাপে পৰিগণিত হৈছে যেটো অভয়াপুৰীৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে এগৰাকী হিন্দু যুৱকৰ অন্তিম সৎকাৰ কাৰ্য সমাপন কৰি প্ৰমাণ কৰিলে যে মানৱতাই শ্ৰেষ্ঠ ধৰ্ম সাম্প্ৰতিক সময়ত ৰাজ্যৰ সৰ্বোচ্চ ধৰ্মীয় অসহিষ্ণুতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু তেনে সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীত হিন্দু লোকৰ মৃতদেহ মুছলমান লোকে কান্ধত কান্ধ মিলাই সৎকাৰ কাৰ্য সম্পন্ন কৰি প্ৰমাণ কৰি দেখুৱাইছে যে ধৰ্ম প্ৰধান নহয় মানৱতাহে শ্ৰেষ্ঠ ধৰ্ম আৰু উক্ত ঘটনাটো সংঘটিত হৈছে সৃজনগাম সমষ্টিৰ মুছলমান লোকৰ আধিপত্য থকা আমবাৰী পাৰেৰছৰ গাঁৱত আমবাৰী পাৰেৰছৰ গাঁৱৰ প্ৰতীক ভৌমিক নামৰ হিন্দু যুৱক এগৰাকীক তেওঁৰ মৃত্যু হৈছে হিন্দু যুৱকগৰাকীৰ আৰু আজি উক্ত গাঁৱৰে মুছলমান লোকসকলে হিন্দু যুৱকজনৰ হিন্দু ৰীতি নীতি নিয়মেৰে ৰাজহুৱা শ্মশানত সৎকাৰ কাৰ্য সম্পাদন কৰাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আমি এই মুহূৰ্তত স্থানীয় লোকৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াম প্ৰয়াত আমবাৰীৰ প্ৰতীক ভৌমিকৰ মৃত্যুত আমি আমবাৰীবাসী ৰাইজে শোক প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ আৰু আন্তৰিকভাৱে সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আজি আমি ইয়াৰ জৰিয়তে এই মেছেজ অসমবাসীলৈ দিব বিচাৰিছোঁ যে হিন্দু মুছলমান বুলি কোনো কথা নাই যিজন মৰিছে তেওঁ প্ৰয়াত মৃত্যু ব্যক্তিৰ হকে আমাৰ আমবাৰীৰ সমূহ ৰাইজে হাতে কামে লাগি তেওঁৰ সৎকাৰ কৰিবলৈ আমি আগবাঢ়িছোঁ আমি আশা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ প্ৰতীক ভৌমিক যেন স্বৰ্গবাসী হয় নমস্কাৰ মোৰ নাম বাবুল কালাম আজাদ মোৰ গাঁও টিলাপাৰা আৰু আজি যিজন ব্যক্তি ইয়াতে উপস্থিত হৈছে এইখন ঘৰৰ ব্যক্তি প্ৰতীক তেখেতে ইন্তেকাল হৈছে তেখেত এইখন সমাজৰ এজন হিন্দু পৰিয়ালৰ ব্যক্তি যদিও আমি কেতিয়াও তেনেকুৱা মনোভাৱত ৰখা নাই আমাৰ এইখন অঞ্চলৰ আমবাৰী টিলাপাৰা পাৰস্বৰ পাহাৰতলা আদি কৰি যিখন গাঁও সেইখন গাঁও আছে সকলো গাঁৱৰ লগত এইখন পৰিয়ালে
একেলগে আমি বসবাস কৰিছোঁ, সকলো সমস্যাৰ লগত একেলগে সহমত আগবাঢ়িছোঁ, বিভিন্ন সমস্যাৰ একেলগে আগবাঢ়ি গৈছোঁ। আমি এইখন পৰিয়ালৰ লগত সকলোৱে একেলগে থাকিছোঁ। আমাৰ এই পৰিয়ালৰ লগত প্ৰতিখন মুছলিম পৰিয়ালৰ লগত হৃদয়ত বহি থাকিব। তেখেতসকলৰ পৰিয়ালৰ কাম কাজ আমাৰ আমবাৰীবাসীৰ মনত সঁচাকৈ এটা সাজ বহি ৰাখিছে। আৰু তেখেত বিশেষকৈ যিজন ব্যক্তি ইন্তেকাল হ'ল, তেখেতৰ কাম কাজ আমি সদায় মনত ৰাখিম। আৰু তেখেতৰ মৃত্যু যিহেতু কাম্য হ'বই, কিন্তু আমি আশা কৰা নাছিলোঁ ইমান কম সময়ত তেখেতৰ মৃত্যু হ'ব বুলি। আৰু তেখেতৰ মৃত্যুৰ খবৰটো পাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আৰু তেখেতৰ মৃত্যুত তেখেতৰ আত্মা যাতে সদগতি লাভ কৰে, সগামী হয়, এইখিনি কামনা কৰিয়েই লগতে আমাৰ এই অঞ্চলৰ বা বিশেষকৈ আমাৰ যিটো সামাজিক ব্যৱস্থা বৰ্তমান যিটো হৈ আছে হিন্দু মুছলিম, সেই ভাৱটো যাতে আমাৰ ইয়াত প্ৰভাৱ নপৰে বা পৰাও নাই, ভৱিষ্যতে নপৰে, তাৰ কামনা কৰি মই এইখিনি স্থানীয় ব্যক্তি সুধাংশু ভৌমিকৰ তৃতীয় পুত্ৰ প্ৰতীক ভৌমিকৰ দেহাৱসান হয়। আৰু সেই দেহাৱসানৰ প্ৰাক মুহূৰ্তত আমি আমবাৰী গাঁৱৰ সমূহীয়া ৰাইজ, হিন্দু মুছলিম, আমি আটাই একেলগে বসবাস কৰি আছোঁ। দীৰ্ঘদিনৰ পৰা আমি ইয়াতে জন্মগ্ৰহণ কৰিছোঁ, মোৰো জন্ম ইয়াতে। আৰু দুয়ো সমাজৰ আজি যৌথ উদ্যোগত আমি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ আগবাঢ়িছোঁ। তেওঁৰ আত্মাৰ সদগতি হওক, এই কামনা আমি কৰিছোঁ। এতিয়া কেইঘৰ হিন্দু ঘৰ আছে? 12 ঘৰমান, 12 ঘৰ হিন্দু মানুহ আছে আৰু 2000ৰো ওপৰত মুছলিম সম্প্ৰদায়ৰ মানুহ আছে। কিন্তু আমি 12 ঘৰে আজিলৈ অনুভৱ কৰি পোৱা নাই যে আমি ইয়াতে সংখ্যা তেনেই তাকৰ। আমিও সেই 2000 মানুহকে সুখে দুখে সদায় লগ পাওঁ। সিহঁত আমাৰ সৈতে এনাজৰীৰ বান্ধোনেৰে বান্ধ খাই আছে আৰু ভৱিষ্যতলৈ থাকিব বুলি মোৰ দৃঢ় বিশ্বাস। আমবাৰী গাঁও, আমবাৰী পোষ্ট অফিচ আমবাৰী, থানা অভয়পুৰী, জিলা বঙাইগাঁও।